নমস্কাৰ জনাইছোঁ মোৰ অন্য এটি মিনি ভ্লগলৈ আৰু আজি আমি ৰাতিপুৱাই হৰভোগত থকা গৰখীয়া থানত যাই আছোঁ বা পিণ্ড আৰু আমাৰ এখেত আৰু মই এয়া গৰখীয়া থানত গৈয়ে পালোঁ আমি আৰু এই ভিডিঅ'টো যোৱাকালিৰ আছিল যোৱাকালি আমি গৈছোঁ আহিয়ে বাহঁতে কল চল কিবা কিনি আছে আমাৰ এখেতেও কিনিলে আৰু বহুত বছৰৰ মূৰত আহিছোঁ মই ইয়াত কেইবাবাৰো আহিছোঁ আগতে কিন্তু যেতিয়া মানে কিবা কিবি প্ৰব্লেম আছিল তেতিয়া মই আহিব পৰা নাছিলোঁ আহিম বুলিও এয়া ধূপ চাকি জ্বলাই আমি সেৱা ভাগ ল'লোঁ আৰু তাৰ পিছত যেহেতু মাঘৰ মাহ আছিল সেইকাৰণে অলপ ভক্তৰ ভিৰো কম আছিল কিন্তু মাঘৰ মাহত আগত আহিছিলোঁ ভক্তৰ ভিৰ বহুত আছিল আৰু ইয়াতে মানে শংকৰ মন্দিৰতো সেৱা কৰিলোঁ তাৰে কাষত থকা শিৱ মন্দিৰটো আছে শিৱ মন্দিৰটোতো আমি সেৱা ভাগ জনালোঁ আৰু তাৰে কাষতে মানে গামোচা বন্ধা গছ একডালত গোটেই মানে গছডালতে গামোচা বান্ধে আৰু তাতে কৃষ্ণজনাও আছে আমি তাতেও ধূপ চাকি জ্বলাই সেৱা কৰিলোঁ আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে গছডাল আৰু তাৰপিছত মোৰ ভিডিঅ' যিহেতু এখেতে কৰি আছিল সেইকাৰণে পলমকৈ মানে এখেতে ধূপ চাকি জ্বলালে আৰু আমি দুয়োৱে গামোচা বান্ধিলোঁ গামোচা বান্ধি মানে মনৰ আশা যি আছে মানে মনৰ পৰা পূৰণ হয় বোলে শুনিবলৈ পোৱা মতে আৰু বিশেষ নাজানো আৰু 3 পাক মান এনেকৈ ঘূৰিলোঁ লৰালৰিকৈ ঘৰত আহিয়ে গ'লোঁ আজি